আদালতে অপৰাধী ৰামলালক ৩০২ ধাৰাৰ ফাঁচীৰ মৃত্যুদণ্ড শুনালে। সম্পূৰ্ণ কোৰ্ট কিছু সময়ৰ বাবে নিস্তব্ধ হৈ পৰিল। সকলোৰে দৃষ্টি সেই ছোৱালীজনীৰ ওপৰত আছিল, যিয়ে সাক্ষী দিবলৈ সকলোতকৈ প্ৰথমেই থিয় দিছিল। যিগৰাকী আছিল DSP নেহা, একেবাৰে শান্ত আছিল, যাৰ চেহেৰাত কোনো ভাৱ প্ৰকাশ ফুটি উঠা নাছিল। এনেকুৱা লাগিছিল যে কোনোবা অচিনাকিহে, কিন্তু কোৰ্টত বহি থকা এজন বয়সস্থ ব্যক্তিৰ হাত ভৰি কঁপি আছিল। তেওঁৱে আছিল বলৰাম ৰামলাল। তেওঁৱে আছিল DSP নেহাৰ দেউতাক। আদালতৰ ন্যায়াধীশে ক'লে, এই ঘটনা সঁচাকৈ আচৰিত। যেতিয়া এগৰাকী অফিচাৰে ন্যায়ৰ পক্ষে মাত মাতে, তেতিয়া ভৰসা কৰিব পাৰে যে আইন সকলোৰে বাবে সমান। DSP নেহাৰ কোনো ধৰণৰ ভাৱ নাছিল, কিন্তু নেহাক দেখি অলপ মন ধৰিব পাৰি গৈছিল যে ভিতৰত বহুতো বেয়াকৈ আঘাত লাগিছে। কেৱল আদালততেই নহয়, সামাজিক মাধ্যমও আচৰিত আছিল। ছোৱালীজনীয়ে দেউতাকক ফাঁচি দিয়াইছিল। DSP নেহাই দেউতাককেই মৃত্যুদণ্ড দিলে। এইবোৰ আইনৰ জানেনে নে সম্পৰ্কৰ পৰাজয়? আদালতৰ বাহিৰত সামাজিক মাধ্যমৰ ভিৰ লাগি আছিল। সকলোৱে নেহাক প্ৰশ্ন সুধিলে। নেহাই কোনো প্ৰশ্নৰ উত্তৰ নিদিলে। নেহাই মৌন হৈ আগবাঢ়ি গৈ থাকোঁতে নেহাৰ কাণত হঠাৎ এটা প্ৰশ্ন পৰিল, যিটো প্ৰশ্নৰ বাবে নেহাৰ ভৰিৰ খোজ ৰখি গ'ল। বাইদেউ, আপুনি কেতিয়াবা ভাবিছিলনে তেওঁৰ নিৰ্দোষী আছিল বুলি? সেই প্ৰশ্ন শুনি নেহাৰ চেহেৰা অলপ সময়ৰ বাবে কঁপি উঠিল। নেহাই কিছু সময়ৰ বাবে চকু জুৰি বন্ধ কৰিলে। তাৰপিছত ক'লে, যদি নিৰ্দোষী হ'ল হয়, তেন্তে মই সকলোতকৈ প্ৰথমে সাক্ষী নিদিলোঁ হয়। যদি আপুনিও জানিব বিচাৰে যে এগৰাকী DSP জীয়ৰীয়ে নিজৰ দেউতাকক কেনেদৰে ফাঁচীৰ মৃত্যুদণ্ড দিলে, তেনেহ'লে সেই ভিডিঅ'টো শেষলৈকে চাব। ৰামলালৰ এজনীয়ে জীয়ৰী আছিল, নেহা। নেহাৰ বাহিৰে আৰু কোনো সন্তান নাছিল। নেহাই ৰামলালৰ পৃথিৱী আছিল। নেহাক স্কুললৈ ৰামলালে থ'ব গৈছিল। ৰামলাল সেই সময়ৰ সকলোতকৈ ধনী ব্যক্তি আছিল। নিজৰ গাঁৱৰ লগতে কাষৰ গাঁওবোৰতো ৰামলালৰ চৰ্চা চলিছিল। ৰামলালে নেহাক লৈ গৌৰৱ কৰি কৈছিল, মোৰ ল'ৰা নাই, কিন্তু হ'লে কি হ'ব, মোৰ ছোৱালীয়ে 100টা ল'ৰাক পৰাস্ত কৰিব, পিছ পেলাই দিব। এদিনাখন মোৰ ছোৱালী DSP হ'ব, তাকো তাই নিজৰ কষ্ট ফলৰে। নেহাই দেউতাকক নিজৰ ইন্দ্ৰ বুলি ভাবিছিল, নিজৰ ইটাৰো বুলি ভাবিছিল। নেহাই যেতিয়া স্কুলত প্ৰথম মেডেল পাইছিল, তেতিয়া ৰামলালৰ চকুত চকুপানী সৰি পৰিছিল। গাঁৱৰ সকলোৱে ৰামলালক কৈছিল, ছোৱালীয়েহে এনেও দেউতাকৰ ঘৰত ছোৱালী দুদিনীয়া, সেয়েহে বেছিকৈ উৰিব নালাগে। ৰামলালে বুকুত উঠি কৰি ক'লে, মোৰ ছোৱালী প্ৰথম অফিচাৰ হ'ব, তাৰপিছত দৰা মোৰ ছোৱালীৰ পিছত দৌৰিব। নেহাৰ সৰুৰ পৰাই পঢ়াত ভাল আছিল। স্কুলৰ পৰা প্ৰথম স্থানত নাম আহিছিল। তাৰপিছত হাইস্কুলতো প্ৰথম স্থানত নাম আহিছিল। ৰামলালে এদিনাখন নেহাক ক'লে, আই, তুমি ইয়াত থাকিলে অধিকাৰী হ'ব নোৱাৰিবা, তুমি দিল্লীলৈ পঢ়িবলৈ যাব লাগিব। দেউতাকৰ কথা শুনি নেহাই আচৰিত হৈ ক'লে, দিল্লীলৈ অকলে? ৰামলালে নেহাক ক'লে, তুমি অকলে নহয়, তোমাৰ লগত তোমাৰ সপোন আছে, লগতে তোমাৰ দেউতা প্ৰত্যেকটো খোজতেই তোমাৰ লগত আছে। কিন্তু দিল্লীলৈ পঢ়িব যোৱাটো সাধাৰণ কথা নহয়। ৰামলালে নেহাক দিল্লীলৈ পঠাবৰ বাবে আধা মাটি বিক্ৰী কৰিছিল, লগতে গহনাও বিক্ৰী কৰিছিল। ৰামলালৰ কাণ্ডবোৰৰ কাৰণে গাঁৱৰ লোকে ৰামলালক ক'লে, ছোৱালীৰ ওপৰত ইমান খৰচ কৰিছা, অফিচাৰ হ'লে তোকে পাহৰি পেলাব। কিন্তু সকলোৱে কথাত ৰামলালে হাঁহি হাঁহি ক'লে, যদি মোৰ ছোৱালীয়ে মোক পাহৰে, তেন্তে বুজিবা যে মই জয় হ'লোঁ, কাৰণ তেওঁ সঁচাকৈ তেতিয়া অফিচাৰ হ'ব। তাৰপিছত নেহাক এটা কোচিং চেণ্টাৰত নামভৰ্তি কৰি দিলে। IAS IPSৰ মাজত নেহাই DSPৰ পদটোহে বেছিকৈ ভাল পালে। আৰক্ষী ইউনিফৰ্ম আৰু অন্যায় বিৰুদ্ধে মাতে। নেহাই ভাবিছিল যে আইনৰ প্ৰকৃত শক্তি সেইটোৱে। নেহাই দিল্লীত নিজৰ সপোন পূৰণ কৰিবলৈ কষ্ট কৰিছিল। মাজে মাজে জীৱনৰ জীয়েক দেউতাকৰ মাজত ফোনত কথা বতৰা হৈছিল। দিল্লীত থাকি পঢ়া নেহাৰ 5 বছৰ হৈ গৈছিল। পঢ়াত পৰীক্ষা সফলতা
এই সকলোবোৰ নেহাৰ অভ্যাস হৈ পৰিছিল। নেহাই প্ৰতি বছৰে এটা আশা লৈ ফৰ্ম ফিল আপ কৰিছিল। কেতিয়াবা প্ৰি টেষ্টত ৰখে, কেতিয়াবা আকৌ ইণ্টাৰভিউত ৰখে, কিন্তু নেহা হাৰ মনা নাছিল। নেহাই কষ্ট দুগুণ কৰিব লৈছিল। নেহাৰ মেচিনৰ দৰে হৈ পৰিছিল। নেহাৰ দেউতাকৰ লগত ভালকৈ কথা পাতিবও সময় নাছিল। কেতিয়াবা 3-4 দিনলৈ তেওঁলোকৰ মাজত কথা পতাই হোৱা নাছিল। নেহাই নিজকে বুজাইছিল যে এবাৰ DSP হৈ যাব পাৰিলে সকলোৰে কাৰণে সময় ওলাব, কিন্তু জীৱনে বহুতো বাৰ সুবিধা নিদিয়ে। নেহাৰ শেষবাৰ পৰীক্ষা দিছিল আৰু এসপ্তাহ আছিল ফলাফল ওলাবলৈ। শেষত সেই দিনটো আহি গ'ল। সেইবাৰ ফলাফলত নেহাৰ নাম সকলোতকৈ প্ৰথমে আহিল। গোটেই কোচিং চেণ্টাৰ নেহাৰ কাৰণে চাপিৰৰ ভৰি পৰিছিল, কিন্তু নেহাৰ চকুত চকুপানী নাছিল। নেহা একেবাৰে শান্ত আছিল, যেনেকৈ নেহাৰ কিবা ধাৰহে মৰিল। কিছুদিনৰ পিছত নেহাৰ পোষ্টিং অৰ্ডাৰ আহিলে। নেহাৰ পোষ্টিং হৰিনগৰ জিলাত হৈছিল। দেশৰ ভিতৰত আটাইতকৈ ভয়ংকৰ ঠাই। তাত আইনৰ নহয়, বন্দুকৰ ৰাজত্ব চলিছিল। পোষ্টিঙৰ দিনাই নেহাক কোৱা হৈছিল জিলাখনত অপৰাধক চাফা কৰিব লাগিব। যিবোৰ জেললৈ যাবলগীয়া থাকে জেললৈ পঠাবা, যিয়ে নামানে তেওঁলোকক এনকাউণ্টাৰ কৰিবা। মাথো অপৰাধী নাইকিয়া হ'ব লাগিব। নেহাই দায়িত্ব পালন কৰিলে। 24 ঘণ্টাৰ অপাৰেশ্যন আৰম্ভ কৰিলে। দিনে দিনে গ্ৰেপ্তাৰী হৈ আছিল। প্ৰত্যেক দিনে গ্ৰেপ্তাৰ হৈছিল। নেহাৰ মনত মাথো এটাই কথা আছিল, যদি ৰখি যাওঁ সকলো শেষ হৈ যাব। ইমান ডাঙৰ দায়িত্ব পালন কৰি নেহাই দেউতাকৰ লগত কথা পাতিবলৈ সময় নাপালে। নেহাই ভাবিলে যে অপাৰেশ্যন শেষ হ'লেই কথা পাতিব। এদিনাখন ৰাতি নেহা হৰিনগৰৰ ৰাস্তাত দলৰ সৈতে এটা ডাঙৰ অপাৰেশ্যনত ব্যস্ত আছিল। 3টা মৃতদেহ মাটিত পৰি আছিল। এজনৰ হাতত বন্দুক, এজনৰ হাতত হস্ত, এজনৰ জেপত নোটৰ জাপ। কিছু অপৰাধী এতিয়াও দৌৰি আছিল। সেইবোৰৰ পিছত নেহাই অকলেই গাড়ী দৌৰালে। নেহাৰ দলৰ বাকীবোৰ পিছত পৰি গৈছিল। এটা ৰাস্তাত দেখিলে যে এজন ব্যক্তি দৌৰি আছে। নেহাই পিছফালৰ পৰা মাত লগালে, ৰখি দিয়া, নহ'লে পিছৰ পৰা গুলি মাৰি দিম। কিন্তু ব্যক্তিজন নৰখিলোঁ। নেহাই ব্যক্তিজনৰ পিছে পিছে দৌৰিলে। গাড়ীৰ পৰা নামি শেষত নেহাই ব্যক্তিজনক ধৰি কোনো নাম কোনো প্ৰশ্ন নুসুধাকৈ হাতত হেণ্ডকাপ লগাই লৈ আহিছিল। নেহাৰ দলটোৰ জৰিয়তে ব্যক্তিজনৰ গাড়ীত বহাই লৈ গ'ল। নেহা শান্ত আছিল। নেহাৰ মনত কোনো ভাৱ নাছিল। মাথো এগৰাকী অফিচাৰ, এজন অপৰাধী সেই পৰা পাৰ হ'ল। পিছদিনা ৰাতিপুৱা সেই ৰাতি পাৰ হ'ল। পিছদিনা ৰাতিপুৱা যিজন ব্যক্তিক নেহাই এটা ভয়ংকৰ অপাৰেশ্যনৰ দ্বাৰা গ্ৰেপ্তাৰ কৰিছিল, তেওঁক জেললৈ পঠাই দিয়া হ'ল। কোনো প্ৰশ্ন কোনো নাম নিলিখাকৈ FIR লিখা গ'ল। তেওঁ মাথো পলাইছিল। চৰকাৰে নেহাক আগতেই আদেশ দিছিল যে অপৰাধী এনকাউণ্টাৰ নহ'লে জেললৈ পঠাব লাগে। ঘটনা পোনে পোনে আদালত পালেগৈ। নেহাই যি দেখিছিল সেয়াই নেহাৰ সাক্ষী আছিল। নেহাই আদালতত গৈ মাথো এটাই কৈছিল, অপাৰেশ্যনৰ সময়ত এইজন ঘটনাস্থলীৰ পৰা পলাইছিল। মই যেনে তেনে ধৰিছোঁ। নেহাই মাথো ইমানেই ক'লে। বাকীবোৰ আইনে সিদ্ধান্ত ল'লে। ন্যায়াধীশে FIR চালে, সাক্ষী শুনিলে, তাৰপিছত সিদ্ধান্ত শুনালে। আদালতে অপৰাধী বুলি প্ৰমাণ পাইছে। অপৰাধী IPC ধাৰা 302 আৰু 121 এৰ অধীনত মৃত্যুদণ্ড, ফাঁচীৰ শাস্তি দিয়া হৈছে। সাক্ষী দিয়া DSP কোন আছিল? সেয়া আছিল নেহা। নেহাই এইটোও জনা নাছিল যে তেওঁ যাক গ্ৰেপ্তাৰ কৰিছিল সেয়া কোন আছিল। আদালতত কোনো হুলস্থুল নাছিল, মাথো শান্ত পৰিৱেশ আছিল। আদালতৰ সিদ্ধান্ত শুনোৱা হৈছিল। DSP নেহাই উভতি আহিব ধৰিলে, কিন্তু সেই ব্যক্তিজনৰ মুখখন বাৰে বাৰে তেওঁৰ মুখত ভাহি আছিল। নেহাই যাক ধৰিছিল সেয়া তাইৰ চকুত ভয় নাছিল। তাই মাথো এটাই ভাবিছিল যে সেই অপাৰেশ্যনত কিবা ৰৈ গৈছে নেকি। নেহাই কিছুদিনৰ ছুটী লৈ গাঁৱলৈ গ'ল। 7 বছৰৰ পিছত নেহা সেই ঘৰটোৰ ফালে আগবাঢ়িছিল, য'ত দেউতাকৰ হাতৰ চাহ খাইছিল। নেহাই গাঁৱত আহি দেখিলে যে সকলো পৰিৱৰ্তন হৈছে। সকলো ঘৰটো কিবা আচৰিত যেন লাগিছিল। দৰ্জা খিৰিকীবোৰ ধূলিয়ে পোত খাইছিল। নেহাই সেই পৰিৱেশটোৰ বিষয়ে অলপো অনুমান কৰিব পৰা নাছিল। সেই সময়তে ওচৰৰ এগৰাকী মহিলাই আহি নেহাক ক'লে, আই, ৰামলালে দেখোন তোমাক বিচাৰিয়ে গৈছিল। সেই কথা শুনি নেহা আচৰিত হৈ সুধিলে, কি কথা কৈছে আপুনি? মহিলাগৰাকীয়ে ক'লে, 2 সপ্তাহমানৰ আগতে তেওঁ কৈছিল আৰু অপেক্ষা কৰিব নোৱাৰিম। মোৰ ছোৱালী অফিচাৰ হ'ল,
মই তাইক বিচাৰি যাওঁ। নেহাৰ মাথা ঘূৰাব ধৰিলে, কাৰণ মহিলাগৰাকীয়ে কোৱা দিনটোতেই নেহাই এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল, যিয়ে কোনো বিৰোধ কৰা নাছিল, কোনো নাম কোৱা নাছিল। সেইবোৰ শুনি নেহাৰ হাত ভৰি কঁপিব ধৰিলে। নেহাই ভাবিলে, মই যাক অপৰাধী বুলি জেললৈ পঠালোঁ তেওঁ মোৰ দেউতাহে আছিল নেকি? নেহাই অলপো দেৰি নকৰি চিধাই জেললৈ গ'ল। জেলত ব্যক্তিজন কাৰাগাৰত বহি আছিল। নেহাৰ সন্মুখত ৰখিলগৈ। নেহাক দেখি ব্যক্তিজনে ক'লে, মইতো তোমাক বিচাৰিহে আহিছিলোঁ। নেহা কঁপিবলৈ ধৰিলে। দেউতাকে ক'লে, মাথো এবাৰ তোমাক এই ইউনিফৰ্মত চাব বিচাৰিছিলোঁ, এবাৰ সাৱটি ধৰিব বিচাৰিছিলোঁ, ক'ব বিচাৰিছিলোঁ যে তোৰ দেউতাৰক এতিয়া কোনেও চিন্তা নাই। দেউতাকৰ কথা শুনি নেহাই কন্দা নাছিল। নেহা মাথো থিয় হৈ আছিল। এতিয়া তাই DSP নহয়, মাথো এগৰাকী ছোৱালী আছিল। নেহাই কৈছিল, মোৰ সাক্ষীতেই ফাঁচী ঘোষণা হৈছে, সেয়ে ময়ে ফাঁচী উভতাই ল'ম। কিন্তু আইনত থাকি নেহাই দলৰ সকলোকে আবেদন পঠালে। নিজেই অপাৰেশ্যনৰ সকলো কাগজ চালে। সকলোবোৰ চোৱাৰ পিছত গম পালে যে ৰামলালৰ বিৰুদ্ধে একো ৰেকৰ্ডেই নাছিল। ৰামলালৰ হাতত কোনো অস্ত্ৰ শস্ত্ৰও নাছিল। ৰামলালৰ মাথো পলাইছিল, কাৰোলৈ ভয় কৰি নহয়, ছোৱালীক লগ কৰা হেঁপাহত। নেহাই আকৌ আদালতত আবেদন জনালে। নেহাই ক'লে, মই সেই ব্যক্তিজন অপৰাধী বুলি ভাবি সাক্ষী দিলোঁ, কিন্তু এতিয়া মই নতুন সাক্ষী আৰু তুলনা ধাৰাত নিবেদন কৰিছোঁ যে তেওঁৰ পৰা সেই ধাৰা শাস্তি আঁতৰাব লাগে। আদালতে কেছটো আকৌ খুলিলে। নতুন আকৌ তাৰিখ লোৱা হ'ল। দুদিনৰ পিছত ন্যায়াধীশে সিদ্ধান্ত শুনালে যে ৰামলালৰ বিৰুদ্ধে কোনো প্ৰমাণ নোহোৱাৰ বাবে তেওঁ দোষমুক্ত কৰি দিয়া হৈছে। তেওঁক তৎকালীনভাৱে মুক্তি কৰা যাওক। নেহাই নিজেই জেললৈ গৈ কাৰাগাৰৰ দৰ্জাখন খুলি দেউতাকক সাৱটি ধৰি ক'লে, দেউতা মোক ক্ষমা কৰি দিবা। কিন্তু দেউতাকে মুখত মিচিকীয়া হাঁহি এটা লৈ ক'লে, আই মই তোমাক লৈ আগৰ পৰাই গৌৰৱ কৰি আহিছোঁ আৰু এতিয়াও কৰিম। তুমি যাতে এনেদৰেই নিষ্ঠাৰে কামবোৰ কৰি যোৱা, অপৰাধীক শাস্তি প্ৰদান কৰা। মই মোৰ ছোৱালীক লৈ গৌৰৱ কৰিছোঁ। মোৰ ছোৱালী অপৰাধী ঘৰৰ নে পৰৰ সেইটো বিচাৰ নকৰাকৈ ন্যায়ৰ পক্ষে মাত মাতে। এয়াই মোৰ ছোৱালী। তাৰপিছত দুয়ো পিতৃ আৰু জীয়ৰী ঘৰলৈ বুলি গ'ল। নেহাই দেউতাকক ক'লে, দেউতা মই ঘৰত গৈ ডাঙৰ ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ, কিন্তু তুমিয়েই আহি গ'লা। তাৰপিছত নেহাই দেউতাকক নিজৰ লগত থাকিবলৈ লৈ আহিল। প্ৰিয় দৰ্শক, আজিৰ কাহিনীটোত এইটোৱে আছিল, যি দেউতাকে ছোৱালীৰ সফলতাৰ কাৰণে বহুতো ত্যাগ কৰি দিছিল, চকুৰ আগত ছোৱালীক ডাঙৰ অধিকাৰী হিচাপে চাব বিচাৰিছিল। প্ৰিয় দৰ্শক, কাহিনীটো কেনে পালে আৰু কোন ঠাইৰ পৰা আমাৰ এই ভিডিঅ'টো উপভোগ কৰিলে কমেণ্টৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো একোটাকৈ ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো একোটাকৈ লাইক কৰিব। ধন্যবাদ।